বছৰৰ মূৰত ভোট বিচাৰি ভিক্ষা মাগি আহিছিল আকৌ এবছৰ মূৰত পঞ্চায়ত ইলেকশ্যনত ভোট ভিক্ষা মাগিবলৈ আহিছে কেঁচুৱে যেনেকৈ মাটিৰ তলত ৰুমাই থাকে আকৌ বৰষুণ দিয়াৰ পিছত ওলাই আহে ঠিক একেধৰণে যিজন এম পি আমাৰ ইয়াত এম পি সময়ত ভোট ভিক্ষা মাগিবলৈ আহিলে আকৌ এতিয়াতো আপোনালোকে দেখিছে আমাৰ ইয়াত কংগ্ৰেছে কণ্টেষ্টত অহা নাই গোটেই পঞ্চায়ত আমি দখল কৰিম জিলা পৰিষদ দখল কৰিম আমাৰ আঞ্চলিক পঞ্চায়ত দখল কৰিম ধূলিসাৎ হৈ গৈছে আৰু ৰাইজৰ দলৰ কোনো ৰাইজৰ মৰম চেনেহ নাপালে শিৱসাগৰ জিলাত এতিয়া আপোনাৰ ক'ব গ'লে ৰাইজৰ দল 3 নম্বৰত গৈ আছেগৈ আৰু 3 নম্বৰ হ'লে কোনো নাই আৰু ৰাইজৰ কোনো মৰম চেনেহ নোপোৱাকৈ ৰাইজৰ দলে একেবাৰে ধূলিসাৎ কৰি দিলে আমাৰ শিৱসাগৰ সমষ্টিৰ ৰাইজে ৰাইজৰ দলৰ একেবাৰে হুঁচৰি একদম পৰা ধূলিসাৎ হৈ গৈছে একেবাৰে জিৰ' হৈ গৈছে বুলি ক'ব পাৰে তেওঁলোকে একদম জিৰ'লৈ পৰিণত হৈছে একেবাৰে অখিল গগৈতো একদম কথাই নাই আৰু এইবাৰ একেবাৰে ধূলিসাৎ কথা নাই যে ৰাইজৰ দলক এইবাৰ শিৱসাগৰবাসী ৰাইজে গ্ৰহণ নকৰিলে তেওঁলোক ধূলিসাৎ হৈ গ'ল শিৱসাগৰ সমষ্টিত এতিয়াও পজিশ্যন বুলিবলৈ নাই আচলতে অতি এটা শোচনীয় এটা অৱস্থাত আছে মৰহি যোৱা বুলি যে কয় মৰহি যোৱা পজিশ্যনতে দেখা পাইছোঁ